সো গাইস সোমাই আহিলোঁ বিধায়ক ছাৰৰ ঘৰত আৰু এতিয়া গৈ আছোঁ ভিতৰ ফালে। সো গাইস এইটো চাওক যোগীবাৰী। Hey guys, welcome back to my channel. নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আৰু গাইস আজি 29 ছেপ্টেম্বৰ দেওবাৰ আৰু আজি আছে 3rd গ্ৰেডৰ ডিগ্ৰী লেভেলৰ পৰীক্ষা আৰু এতিয়া সময় হৈছে 7:30টা, কিন্তু মই পৰীক্ষা দিব যোৱা নাই। মই গৈ আছোঁ যোগীবাৰী। আচ্ছা, MLA হাউচ গৈ আছোঁ। এতিয়া বতৰো ভাল আছে, ডাৱৰীয়া বতৰ আৰু অলপ আগতে বৰষুণ দিছিলে, এতিয়া এৰিলে। আচ্ছা, সোনকালে যাওঁ আৰু এই ভিডিঅ'টো সকলোৱে চাই থাকিব আৰু ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব। ये बड़ी अच्छी बात कही आप। সো একেবাৰে ছাৰৰ ঘৰত লগ পাম। A few minutes later. সো গাইস মই এতিয়া আহি পাই গ'লোঁ যোগীবাৰী MLA ছাৰ ঘৰ আৰু এতিয়া বাহিৰত ৰখি আছোঁ। গেট খোলা নাই, গেট খুলিলে সোমাম আৰু বহুত মানুহ আহিছে লগ কৰিব ছাৰক। সো সোমাওঁ আৰু ভিতৰত কি হয় এইটো দেখাম আপোনালোকক। আৰু MLA ছাৰ ঘৰ প্ৰথমবাৰ আহিছোঁ, ভিতৰত সোমাম, মজা লাগিব আৰু আপোনালোকক দেখাম, ভাল লাগিব। এইফালে চাওক অলপ MLA ছাৰৰ ঘৰৰ সন্মুখত কেনেকুৱা কি। এইফালে চাওক MLA ছাৰৰ ঘৰ, এইফালে ৰাস্তা কিমান চাফা আৰু সেউজীয়া পৰিৱেশৰ মাজত আছে। সো গাইস সোমাই আহিলোঁ বিধায়ক ছাৰৰ ঘৰত আৰু এতিয়া গৈ আছোঁ ভিতৰ ফালে। সো মানুহ বহুত বেছি আছে, তো অলপ ভয়ো লাগিছে, প্ৰথমবাৰ আহিছোঁ। তো চাওঁ ভিতৰত সোমাই কি হ'ব। সো গাইস ছাৰক লগ কৰা হৈ গ'ল আৰু কথা পাতিলোঁ। সো যি কামৰ কাৰণে আহিছিলোঁ সেইটো হৈ গ'ল বুলিয়ে ক'ব পাৰি, কিন্তু মই কিছুমান ডকুমেণ্ট দিব লাগিব, তাৰ কাৰণে আৰু আহিম কেতিয়াবা, আৰু আহিম অহাকালি। সো এতিয়া মই ঘৰ যাওঁ ইয়াৰ পৰা আৰু ভিতৰত সোমাই বহুত বেছি ভাল লাগিব, চবফালে সেউজীয়া পৰিৱেশ। তো এতিয়া যাওঁ মই ইয়াৰ পৰা, বাই বাই। সো গাইস এইটো চাওক যোগীবাৰী পাৰ্ক, চাফাই চলিব এতিয়া।